তেতিয়া 10:30 যেতিয়া ৰিজাল্ট ঘোষণা হ'ব বুলি পেলাই মই গম পাইছিলোঁ, তেতিয়া মই আমাৰ হাউতলী নতুন মাটি ছেকশ্যন নম্বৰ 23ত মই কৰ্মৰত অৱস্থাত আছিলোঁ বাগিচাত। সেই সময়ত মোৰ বন্ধুজনে ইয়াৰ ৰোল নাম্বাৰটো মানে অনলাইনত চেক কৰি 6টা লেটাৰ হৈ কিনে উত্তীৰ্ণ হৈছে বুলি কৈছে HLC পৰীক্ষাত। তেতিয়া মই খুব আৱেগিক হৈ কান্দিছিলোঁ। মানে এইটো মানে এনেকুৱা লাগিছে যে মই যিখিনি কষ্ট কৰিলোঁ আজি, সেইটো মোৰ এটা সুখৰ চকুলো বৈ আহিছে বুলি মই ভাবিছোঁ। আৰু সেই মানে সেইটো সময়ত মানে ধৰি লওক যেতিয়া মই প্ৰথম শ্ৰেণীত এডমিশ্যন দিছিলোঁ, তেতিয়া মোৰ কোনো মানে টকা পইচা বহুত অভাৱ আছিলে। সেই সময়ৰ পৰাই মই গম পালোঁ যে ইয়াতে যদি ভৱিষ্যতে ভাল হ'ব, তেতিয়াহ'লে আমি ত্যাগ দিব লাগিব। আমি বহুত কষ্ট কৰিছোঁ, নিজে নাখাই নবৈ। কাপোৰ কানি কোনোবাই যদি ভাল পিন্ধে, আমি সেইটো সময়ত কাপোৰ কানি ভাল নিপিন্ধো, যাতে এইটো টকাৰে আমাৰ যিখিনি মানে ছোৱালীজনীক দিব পাৰোঁ, আমি এনেকৈ ত্যাগ দিছোঁ। আৰু মোৰ মতে ফলাফলটো ইমান ভাল নহ'ল যদিও মোৰ পিতৃ মাতৃ মানে বহুতো এটি সুখৰ খবৰ। যিমান ভাবিলোঁ সিমানটো যদিও অৰ্জন কৰিব নোৱাৰিলোঁ, মই ভাবিছোঁ যে আগলৈ আৰু কষ্ট কৰি এটা ভাল এতিয়া মই 6টাত লেটাৰ লাভ কৰিছোঁ। 84 তেখেতে বহুতো কষ্ট কৰিছিল। মোক যিখন স্কুলত পঢ়াইছিল সেইখন এখন প্ৰাইভেট স্কুল। তাত বহুতো অৰ্থৰ প্ৰয়োজন, বহুতো কষ্ট কৰি, বহুতো সঞ্চয় কৰি, নাখাই নবৈ মোক সেইখিনি সুবিধা দিছিল। এখন বিদ্যালয়ত পঢ়ালে। আজি হয়তো মই এই ফলাফল কঢ়িয়াবলৈ পাৰিছোঁ সেই বিদ্যালয়খনত পঢ়াৰ বাবে। বহুতো ভাল লাগিছে। মনলৈ সকলোখিনি কষ্ট মোৰ ভাহি পৰিছে। আগৰ যিখিনি কষ্ট সেইখিনি সকলোৱে মানে মনত পৰিছে। বহুতো ভাল লাগিছে। তেওঁলোকে বহুতো কষ্ট কৰিছিল, মোক পঢ়াৰ বাবে সকলো সুবিধা কৰি দিছিল। পঢ়িবৰ সময়ত যাতে একো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে সকলো সুবিধা কৰিছিল। তেওঁলোকে তেওঁলোকে পঢ়া শুনাৰ সকলো সামগ্ৰী মোক যোগান ধৰিছিল। নাখাই নবৈ হ'লেও মোক সকলো সামগ্ৰী যোগান ধৰিছিল। ভৱিষ্যতে মই ডক্তৰ হোৱাৰ সপোন আছে। এতিয়া মই ৰিলায়েন্স কলেজত নামভৰ্তি কৰিম বুলি ভাবি থৈছোঁ। মোৰ যি সপোন তাত সেই সপোন মানে সম্পূৰ্ণ কৰিবলৈ মোৰ মা দেউতা যদি সক্ষম নহয়, মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী আৰু বিধায়ক ডাঙৰীয়াক সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।